দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়া শনিবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ পাছতে পোহৰলৈ আহিছে ন তথ্য। খাৰুপেটীয়াৰ এম বাজাৰ বিল্ডিঙত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত গণপতি হোটেলৰ জুইৰ পৰা হোৱাৰ সন্দেহ প্ৰকাশ বণিক সন্থাৰ। গণপতি হোটেলৰ জুইশালাৰ ধোঁৱা ওলাই যোৱা পাইপৰ পৰা ওপৰ মহলাত থকা জোতা দোকানত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰি বণিক সন্থাৰ সভাপতি সম্পাদকে কয় যে এম বাজাৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে জুই নিৰ্বাপন কৰিবলৈ লাগিল সুদীৰ্ঘ ৮ ঘণ্টা সময়। নীতি বহিৰ্ভূতভাৱে বিল্ডিং নিৰ্মাণ কৰাৰ বাবে ৮ ঘণ্টা সময় লাগিল জুই নিৰ্বাপন কৰিবলৈ। বিল্ডিংটোত নাই জুই নিৰ্বাপন কৰাৰ কোনো সুবিধা। উল্লেখ্য যে খাৰুপেটীয়া পৌৰসভা কাৰ্যালয়ৰ পৰা কেইমিটাৰ দূৰত্বত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ২৪ ঘণ্টাৰ পাছতো পৌৰসভাৰ সভানেত্ৰী উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বণিক সন্থাই। আনহাতে গলিৰ ভিতৰত স্থাপন কৰা গণপতি হোটেল খালী নকৰালৈকে এম বজাৰ বন্ধ ৰখাৰ দাবী উত্থাপন কৰে সন্থাই। লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী উত্থাপন কৰে বণিক সন্থাৰ সভাপতি সম্পাদকে। মই বণিক সংস্থাৰ সভাপতি হিচাপে এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ যে পিছফালে যে এম বজাৰখন আছে, এই এম বজাৰৰ যে এখন মল, এই মলৰ যে আমাৰ নগৰ সমিতিয়ে যে পাৰ্মিশ্যন বা নো অবজেকশ্যন দিছে, কেনেকৈ দিলে মই এইটোৱে জানিব বিচাৰোঁ। কেনেকৈ দিলে? এটা মলৰ ভিতৰত জুই লগাৰ কাৰণে পাইপলাইন থাকিব লাগে, ৱাটাৰ ছাপ্লাই মেইন থাকিব লাগে, পলিউশ্যনৰ ইটো থাকিব লাগে, কিন্তু পলিউশ্যন মানে পাইপলাইন মানে নাই। জুই লাগিলে দমকল ক'ৰ পৰা আহিব? আৰু ২ নম্বৰ কথা হ'ল, আমাৰ যিটো এম বাজাৰ এখন বিল্ডিং বনালে কমচে কম যদি এইটো আমাৰ কমাৰ্চিয়েল হয়, যদি কমাৰ্চিয়েল হয় তেনেহ'লে চিৰি 2খন থাকিব লাগিব, এটা উঠাৰ বা নামাৰ এটা ইমাৰ্জেঞ্চি গেট থাকিব লাগে। এই ইমাৰ্জেঞ্চি গেটখন এই এম বাজাৰত নাই। কেনেকৈ দিলে এম বাজাৰৰ পাৰ্মিশ্যনটো? এক্সিডেণ্ট হ'ব লাগে, এক্সিডেণ্ট হৈ গ'ল। আমাৰ যিটো নেকি আমাৰ খাৰুপেটীয়াৰ কৰ্তৃপক্ষ, সিহঁতে একবাৰে খবৰ লোৱা নাই। আমাৰ দোকানীবিলাকৰ কি হ'ল? এতিয়া সিহঁতৰ আৰু আমাৰ দোকানীবিলাকৰ কি হ'ল? আৰু এখন বিল্ডিঙৰ ভিতৰত কেনেকুৱা তুহৰ চোলা দি এখন হোটেল বনাব পাৰে? মই নগৰ সমিতিৰ তৰফৰ পৰা জানিব বিচাৰোঁ, এইখন যে হোটেল খুলিছে তেওঁৰ পলিউশ্যন চাৰ্টিফিকেট আছে নে নাই? যিটো গলিত গণপতি হোটেল দিছে সেইটো আনলিগেল, সেইটো খাচমুটি বুলি জানো। সেইকাৰণে আমি এই গণপতি হোটেলত কিমান মাটি আছে, তেওঁ কিমান মাটিৰ ওপৰত বিল্ডিংটো উঠাইছে, সেইটো আমাৰ মাপি চুকি তদন্ত হ'ব লাগে। আমাৰ যিটো বিভাগীয় কৰ্তৃপক্ষ আছে তাৰ কোনো কানচাৰে নাই। কালি ইমান বড় এটা ঘটনা হৈ গ'ল, কোনেও অহা নাই। অনলি এজন ৱাৰ্ড মেম্বাৰৰ বাহিৰে কোনেও অহা নাই। এখন চিৰি দি এখন মলৰ পাৰ্মিশ্যন কেনেকৈ দিলে এইটো আমাৰ লাগে। ৩ নম্বৰ, এখন মলৰ ভিতৰত পাইপলাইন ৱাটাৰ লাইন নোহোৱাকৈ কেনেকুৱা মলটো খুলিলে সেইটো আমাৰ লাগে। আৰু এই গণপতি হোটেলৰ পলিউশ্যন চাৰ্টিফিকেট আছে নে নাই সেইটো আমাৰ লাগে। সেইটোৱে আমাৰ দাবী, সেইটোৱে আমাৰ দাবী। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।